অনুষ্ঠিত হোৱা শংকৰী সংগীত প্ৰশিক্ষণ কৰ্মশালাৰ উপস্থিত থকা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। সংস্কৃতি শাখাৰ সন্মানীয় সভাপতিবাদ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় উপপদাধিকাৰক যুটীয়া সম্পাদককে প্ৰমুখ কৰি সংস্কৃতি শাখাৰ সম্পাদক আৰু আজি এই অনুষ্ঠানটিত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিগৰাকী প্ৰশিক্ষকৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। ঢকুৱাখানা জিলা শাখাৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি আদৰণি সমিতিৰ সমূহ বামবান্ধৱ মাতৃ সেৱক সেৱিকাৰ চৰণত আমি সশ্ৰদ্ধ প্ৰণিপাত আৰু সেৱা নিবেদন কৰিছোঁ। আমি বিশেষ কথা নাৰাখোঁ, এটা কথা অনুভৱ কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সঁচা অৰ্থত মানুহক মানৱ সম্পদলৈ ৰূপান্তৰ কৰিবৰ কাৰণে বহু চেষ্টা কৰি আহিছে, বহু কাৰ্যপন্থা হাতত লৈ আহিছে। তাৰে পন্থা হৈছে এই শংকৰী সংগীত প্ৰশিক্ষণ কৰ্মশালা। এই কৰ্মশালাৰ জৰিয়তে মহাপুৰুষ গুৰুজনৰ অপূৰ্ব সৃষ্টিক শুদ্ধ আৰু সত্য ৰূপত নিজে কৰাৰ লগতে সমাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে এই যাত্ৰা আৰম্ভ কৰিছে। আৰু এই যাত্ৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘক আগবঢ়াই নিয়াত সুদূৰপ্ৰসাৰী কৰি তুলিব, শক্তিশালী কৰি তুলিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতিৰ বৰ ভেটি নিৰ্মাণ কৰা আপোনালোক একোগৰাকী প্ৰকৃত সেৱক হৈ সেনানী হৈ আগবাঢ়ি আহিব। আৰু আমি আশা কৰিম যাতে আহিবলগীয়া ভৱিষ্যতৰ দিনত শ্ৰীমন্ত শংকৰদেৱ সংঘই আপোনালোক প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক লৈ যাতে গৌৰৱবোধ কৰিব পাৰে, তাৰ বাবে মই সৰুকৈ চৰণত সেৱা নিবেদন কৰিছোঁ। আৰু আহি থকা দিনসমূহত আমি আপোনালোক সকলোকে সুন্দৰ পৰিৱেশৰ মাজত লগ পাই থকাৰ আমি আশা ৰাখিছোঁ। আৰু লগতে এই প্ৰতিগৰাকী সেৱক সেৱিকাৰ, প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থী, প্ৰতিগৰাকী শিশু শিল্পীলৈ আমি এটা কথা আহ্বান জনাম, যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি এক যাত্ৰা আৰম্ভ কৰিছোঁ, এই যাত্ৰাত সকলোৱে হাতে হাত থৈ আমি যাতে অবিৰত গতিত আগবাঢ়ি যাব পাৰোঁ। আৰু এই প্ৰশিক্ষণৰ দিনকেইটাত সকলো প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থী আমি সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰশিক্ষকসকলে আচলতে যথেষ্ট কষ্ট কৰি আপোনালোকক যিসমূহ শিক্ষা দান কৰিছে, এই শিক্ষাসমূহ আন্তৰিকতাপূৰ্ণভাৱে সকলোৱে গ্ৰহণ কৰি আশা কৰা ধৰণেৰে আমি যাতে এটা সুন্দৰ আমি ফলাফল লাভ কৰিব পাৰোঁ, তাকে আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ। আৰু লগতে আজি এনেহেন এটি পবিত্ৰ আৰু অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান আপোনালোকৰ চৰণ দৰ্শন কৰিবৰ কাৰণে আমি আচলতে আমাৰ যি সৌভাগ্য মিলিলে, তাৰ বাবে আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এনেহেন এটি গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাক অকণমান কথা ক'বৰ কাৰণে যিখিনি সুযোগ প্ৰদান কৰিম, তাৰ বাবে মই সংস্কৃতি শাখাৰ সন্মানীয় সভাপতি সম্পাদক বাবুলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ সৈতে সেৱা নিবেদন কৰিছোঁ। আৰু সময় যিহেতু যথেষ্ট হৈছে, আমি এটা কথা জানো যে সংস্কৃতি শাখাৰ প্ৰতিটো কাৰ্যসূচী নিৰ্দিষ্ট সময়ত অতি সুন্দৰভাৱে আগবঢ়াই নিয়ে। যিহেতু সংস্কৃতিৰ এক বিশেষ এটা ধাৰা, গতিকে সময় আমি বিশেষ আৰু অপব্যয় কৰিব বিচৰা নাই। গতিকে এইখিনিকে কৈ আমি আমাৰ দুআষাৰ সামৰণি মাৰিছোঁ। জয় গুৰু শংকৰ অপৰাধ।